So dear friends, আজি অভাৰলেপিঙৰ ওপৰত এটা নোটিছ ইয়াত আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা। এই নোটিছখন আচলতে যোৱাকালি দিয়া হৈছে 19/9/2025। ইয়াত আপোনালোকে দেখিবলৈ পাইছে whereas several recruitment process are being conducted by different departments under the government of Assam। অৰ্থাৎ বিভিন্ন ডিপাৰ্টমেণ্টৰ দ্বাৰা বিভাগৰ দ্বাৰা কিছুমান কি কৰি থকা হৈছে ৰিক্ৰুটমেণ্ট দি থকা হৈছে। ইয়াত তাৰ পিছৰ পইণ্টটো আপোনালোকে দেখক whereas য'ত নেকি কি হৈছে ইট হেজ বিন অবজাৰ্ভড যে এইটো লক্ষ্য কৰি থকা দেখা হৈছে ডেট ছাম কেণ্ডিডেট আৰ ছিলেক্টেড কিছুমান কেণ্ডিডেট প্ৰাৰ্থী কি হৈছে নিৰ্বাচিত হৈছে ফৰ মাল্টিপুল পোষ্টছ বিভিন্ন পদবীত তেওঁলোক নিৰ্বাচিত হৈছে তেওঁলোক সিলেকশ্যন কৰা হৈছে এট দ্য সেম টাইম একে সময়তে বিভিন্ন পোষ্টত তেওঁলোক নাম আহিছে মেৰিট লিষ্টত নাম আহিছে ইন ডিফাৰেণ্ট পোষ্ট আণ্ডাৰ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ অৰ্থাৎ বিভিন্ন পোষ্টত বিভিন্ন বিভাগৰ দ্বাৰা বিভিন্ন পোষ্টত তেওঁলোকৰ নাম আছে। ইয়াত তাৰপিছত দেখক যে ইন ভিউ অফ দি অ্যাবভ যে ওপৰৰ কথাটো লক্ষ্য কৰি কি দ্য কেণ্ডিডেট লিষ্টেড ইন দ্য প্ৰভিজনাল মেৰিট লিষ্ট ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট অৰ্থাৎ 5500 যিটো ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট আমাৰ দিয়া হ'ল এইটো দিয়া হৈছিল কিমান তাৰিখত 10 তাৰিখত দিয়া হৈছিল যিটো আৰ হেয়াৰ বাই ইনষ্ট্ৰাক্টেড টু voluntarily withdraw their names from the post of teachers of LP and UP schools under DEE অৰ্থাৎ যিসকলৰ নাম বিভিন্ন পদবীত আহিছে আৰু তেওঁলোকৰ নাম 5500 LP আৰু UP এই দুয়োখনতে নাম আছে অথবা বিভিন্ন ব্লেক থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেড অথবা হাই স্কুল হায়াৰ ছেকেণ্ডাৰী বিলাকত নাম আছে আৰু ইয়াতো নাম আছে তেওঁলোকক ইচ্ছাকৃতভাৱে তেওঁলোকৰ নামটো কি কৰিব দিছে ভলণ্টাৰীলি বুলি কৈছে ইচ্ছাকৃতভাৱে তেওঁলোকৰ নামটো উইথড্ৰ কৰিব দিছে উঠাই ল'ব কৈছে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টৰ পৰা। এতিয়া এডভাৰ্টাইজ আসাম এগেইনষ্ট এডভাৰ্টাইজমেণ্ট এই যিটো আমাৰ এই 5500 যিটো পোষ্ট আছে এইটো আচলতে 2023 চনত দিয়া হৈছিল আৰু এইটোৰ পৰা তেওঁলোকক কি কৰা হৈছে তেওঁলোকৰ নামবিলাক উইথড্ৰ কৰিব দিছে। তাৰ পিছৰ পইণ্ট এটা আছে যে ইন দিছ ৰিগাৰ্ড এই ক্ষেত্ৰত দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ DEE অৰ্থাৎ তেওঁলোকে যে নাম উইথড্ৰ কৰিব লাগিব সেই উইথড্ৰটোক তেওঁলোকে অফিচিয়েল যিটো ৱেবছাইট আছে আমাৰ সেই ৱেবছাইটটো তেওঁলোকে ভিজিট কৰিব লাগিব আসাম এট এই যিটো আমাৰ ৱেবছাইট দি আছে এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব আৰু তাৰ পৰা কিন্তু নামবিলাক উইথড্ৰ কৰিব লাগিব আৰু হেয়াৰ বাই ছাবমিট দেয়াৰ উইথড্ৰৱেল of candidature from the post starting from onwards 19/9/2025 onwards till the publication of the final selection list অৰ্থাৎ ফাইনেল সিলেকশ্যন লিষ্ট পাব্লিছ হোৱাৰ আগলৈকে তেওঁলোকে কি কৰিব পাৰিব এইটো উইথড্ৰ কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলৰ নাম ইউপিত আছে এলপিৰ পৰা উঠাব বিচাৰিছে আপোনালোকে উঠাই দিব অথবা হাই স্কুলত নাম আহিছে হায়াৰ ছেকেণ্ডাৰীত নাম আহিছে অলৰেডি গতিকে আপোনালোকে উইথড্ৰ কৰি দিয়ক নহ'লে পিছত কিন্তু অসুবিধা হ'ব। আৰু ভিডিঅ'টো এইখিনি আৰু যিসকলৰ নাম মাৰ্ক অলপৰ কাৰণে কিন্তু নাম অহা নাই তেওঁলোকৰ নাম কিন্তু তেওঁলোকে উইথড্ৰ কৰাৰ পিছত যিটো ছেকেণ্ড মেৰিট লিষ্ট অথবা ফাইনেল মেৰিট লিষ্ট দিব তাত কিন্তু তেওঁলোকৰ নাম সোমাই যাব। আৰু এটা কথা হৈছে যে কিছুমান কেণ্ডিডেটৰ কি হৈছে মাৰ্ক থকাৰ পিছতো কিন্তু নামটো অহা নাই। মই শুনামতে 500 কেণ্ডিডেট তেওঁলোকে DE ভিজিট কৰিছে আৰু DEE ভিজিট কৰি তেওঁলোকে নিজৰ ডকুমেণ্টছ এইবিলাক ভেৰিফাই কৰি আহিছে গতিকে যিসকলৰ নাম অলপ মাৰ্কৰ কাৰণে নাই তেওঁলোকৰ নামটো আহি যাব পাৰে আকৌ দুই এটা নাম কটা যোৱাৰো সম্ভাৱনা আছে কাৰণ এই 500 কেণ্ডিডেট যদি সোমাই যায় তেতিয়াহ'লে কিছুমানৰ নাম বাদ পৰিব আকৌ উইথড্ৰল কৰাৰ পিছত কিছুমানৰ নাম সোমাই যাব। তো আজিৰ ভিডিঅ'খিনি এইখিনি পৰৱৰ্তী আপোনালোকে ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত আৰু এটা কথা হৈছে ন' অফলাইন ন'টিছ অৰ প্ৰিফাৰেঞ্চ অফ পোষ্ট উইল বি একচেপ্টেড ইন দিছ ৰিগাৰ্ড অৰ্থাৎ কোনো ধৰণৰ অফলাইন কোনো একো উইথড্ৰৱেল ফৰ্ম এইবিলাক জমা কৰা নহ'ব এইবিলাক অকল অনলাইনতে কৰা হ'ব। ধন্যবাদ।